আজিৰ তাৰিখত বজাৰত এখন গামোচাৰ চাহিদা বহুত বেছি আছে আৰু এখন ৰুমালৰ চাহিদা বহুত বেছি আছে গতিকে সকলোৱে যে আমি চাকৰি কৰি আমি জীৱন নিৰ্বাহ কৰিম সেইটো কথা নহয় গতিকে আমাৰ হাতৰ বিদ্যাটা আমাক মানে আমি শিকাটো অত্যন্ত জৰুৰী আৰু শিকিবলৈ আমি ইয়াতে শিকিব লাগিব সকলোখিনি কথা গতিকে সেইকাৰণে মই ভাবিছোঁ যে ছাত্ৰীসকলে গামোচা ববলৈ শিকক ৰুমাল ববলৈ শিকক আৰু বহুত ডাঙৰ পৰিকল্পনা আছে ভৱিষ্যত দেখা গৈছে যে আজিৰ তাৰিখত যে ইংৰাজী ভাষা নাজানিলে অকণ বহুত সমস্যা আছে সেইকাৰণে আমি এই আজৰি সময়খিনিত ছাত্ৰ ছাত্ৰীসকলক আমি 2-2.5 ঘণ্টাকৈ আমি তেওঁলোকক মানে ইংলিছ স্পোকেন এটা ক্লাছ দিছোঁ প্ৰতি বছৰে দিওঁ ইংৰাজীত এষাৰ কথা ষ্টেজত ক'বলৈ সাহস কৰিছে সেইটো আমাৰ ডাঙৰ এটা নিজকে আমি এটা ভাল আমি এচিভমেণ্ট পাইছোঁ বুলি আমি ধৰি লৈছোঁ আৰু ভাবিছোঁ এনেকৈ আমি আমাৰ বিদ্যালয়খনক আমি আগুৱাই লৈ যাম। যোৰহাট জিলাৰ তিতাবৰ কুহুম গ্ৰান্তত অৱস্থিত বিকি দেৱী গতানী উচ্চ মাধ্যমিক বিদ্যালয়খন তিতাবৰৰ ভিতৰতে উল্লেখযোগ্য এখন অসমীয়া মাধ্যমৰ বিদ্যালয় 1987 চনত প্ৰতিষ্ঠা হোৱা বিকি দেৱী গতানী হাইস্কুলখন গাঁৱৰ ৰাইজ মিলি প্ৰতিষ্ঠা কৰিছিল বুলি বিশেষ তথ্যৰ পৰা জানিব পৰা যায়। প্ৰিয় দৰ্শক বিকি দেৱী গতানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত এয়া মই থিয় হৈ আছোঁ বিদ্যালয়খনৰ সম্পৰ্কে আহকচোন আমি তেখেতৰ পৰা কিছু কথা জানো। মই আমাৰ বিদ্যালয়খনক লৈ মই খুব সুখী অত্যন্ত সুখী যে আমাৰ যিটো টিচিং ষ্টাফ যথেষ্ট ধৰণৰ ষ্ট্ৰং সকলো সহযোগিতা আগবঢ়ায় আৰু ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট ভাল আৰু ইয়াৰ যিসকল অভিভাৱক তেওঁলোকে যথেষ্ট ছাপোৰ্ট আগবঢ়ায় আমি বছৰ ধৰি আমি বিভিন্ন ধৰণৰ আমি আমাৰ বিদ্যালয়ৰ পৰা আমি কাম কৰি আছোঁ আমি মাজে মাজে আমি বাতনাত কৰোঁ গছৰ প্ৰকৃতিৰ সম্পৰ্কত কৰিছোঁ ৰোড ছেফটিৰ ওপৰত কৰিছোঁ তেনেকৈ ধৰণৰ সামাজিক সচেতনতাৰ ওপৰত আমাৰ বিদ্যালয় আমি কাম কৰি গৈ আছোঁ আৰু চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ধৰি লওক আজিৰ দিনত মানে আজিৰ তাৰিখত শিক্ষানুষ্ঠানবিলাক যিদৰে মানে ডেভেলপ হৈছে সেইকাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়টো এতিয়া আজি ধৰি লওক আমি এখন ডিজিটেল বৰ্ড টাচ কৰাটো আমাৰ কাৰণে সপোনৰ কথা আছিলে এতিয়া আমাৰ নিচিনা বিদ্যালয়ত 2-3খন মানে আমাৰ স্মাৰ্ট বৰ্ড আছে আৰু যথেষ্ট ধৰণৰ ফেচিলিটিছ দিছে ছায়েন্স লেব দিছে ডিজিটেল লাইব্ৰেৰী দিছে গতিকে এইখিনি চৰকাৰে যথেষ্ট সহায় সহযোগিতা প্ৰতি আগবঢ়াইছে কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নাৰায়ণ গতানী দেৱক মালচান গতানী দেৱ তেখেতৰ নামতেই এই মানে স্কুলখন আছে বিকি দেৱী গতানী হাইস্কুল আমাক যথেষ্ট সহায় কৰিছে আমাৰ বিদ্যালয়খনৰ যিবিলাক মানে অত্যন্ত জৰুৰী মানে বস্তু দৰকাৰ হয় তেখেতসকলে আমাক দি সহায় কৰে এতিয়া আমি জানাই ভাল লাগিছে 40 জোৰা তেখেতসকলে খুব ধুনীয়া ডেস্ক বেঞ্চ আমাক দি ল'ৰা ছোৱালীখিনি সহায় কৰিছে আৰু কিছুদিনৰ আগতে আমাৰ এটা যিটো ছাউণ্ড বক্স যিটো আমি এছেম্বলি কৰিবৰ কাৰণে লাগে সেইটো অলপ অভাৱ আছিল আমি তেখেতক ক'লোঁ যে এইটো বস্তুখন অভাৱ আছে তেখেতে আহি দেখিলে হয়তো অভাৱ আছে ল'ৰালৈকে তেওঁলোকে আমাক মানে এছেম্বলি বা মিটিঙত মানে যিকোনো অনুষ্ঠান কৰিবৰ কাৰণে তেওঁলোকে ধুনীয়া এটা ছাউণ্ড বক্স আমাক যোগান ধৰিছে আৰু বিদ্যালয়খনৰ আনুষংগিক যিবিলাক কাম আছে তেখেতসকলে খুব সুন্দৰভাৱে কৰি দিয়ে আৰু সেইকাৰণে নাৰায়ণ গতানী দেৱৰ পৰিয়াললৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যিমান দিনলৈকে মই এখন বিদ্যালয়ত থাকিম সিমান দিনত তেখেতক মই সৰি যাম আৰু আমাৰ অঞ্চল বাসিন্দায়ো তেখেতক সৰি যাব তেখেতৰে সমাজ সচেতন ব্যক্তি শিক্ষানুষ্ঠানৰ প্ৰতি তেখেতলোকৰ যি আন্তৰিকতা এই আন্তৰিকতাক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ দৰে পিছপৰা এটা গ্ৰাম্য অঞ্চলৰ এখন বিদ্যালয়ক কেনেকৈ এটা মানে প্ৰতিযোগিতামূলক দিশত লৈ যাব পাৰোঁ তাকে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু এতিয়া এটা কথা কৈ ভাল লাগিছে যে আমাৰ বিদ্যালয়তে পঢ়ি যোৱা ষ্টুডেণ্ট এতিয়া APSCত তেওঁলোকে ক্লিক কৰিছে চাকৰিও পাইছে আমাৰ ইয়াতে পঢ়ি যোৱা আজিৰ তাৰিখত দেখিছে কিয় বহুতে কোচিং কৰি আছে বহুত প্ৰাইভেট স্কুলত গৈ কোচিং কৰিছেগৈ কিন্তু তেওঁলোক মানে কিছুমান ফেইলাৰ হৈ গৈছে কিন্তু আমাৰ বিদ্যালয়ত পঢ়ি যোৱা কেইবাটাও ছাত্ৰ ছাত্ৰীৰ দিশত তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে গতিকে এইখিনিৰ পৰা আমি অনুপ্ৰেৰণা পাইছোঁ সাহস পাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাক এটা চৰকাৰে দৰমহা দিছে সেই দৰমহাটো আমাক কিয় দিছে ল'ৰা ছোৱালীখিনিক পঢ়ুৱাবৰ কাৰণে দিছে আমাক গতিকে পঢ়োৱাৰ লগতে তেওঁলোকক মানে সকলো দিশত কেনেকৈ আমি তেওঁলোকক মানে ডেভেলপ কৰিব পাৰোঁ তাৰে চিন্তা চৰ্চা কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। এটা ডাঙৰ কথা আমাৰ বছৰেক পৰীক্ষা হৈ যোৱাৰ পিছত স্কুলখন বন্ধ নিদিওঁ কাৰণ সেইটো পঢ়িব লাগিব বন্ধ নিদিওঁ মই সিহঁতক মানে বিভিন্ন ধৰণৰ মানে কাম কাজ তেওঁলোকক কৰিবলৈ দিওঁ আৰু শিকাওঁ গতিকে আপোনালোকে নিজে চালে গম পাব যে মই কি কৰিছোঁ বলক এতিয়া আপোনালোক মই দেখুৱাবলৈ গৈছোঁ। ঠিক আছে বলক। নমস্কাৰ দৰ্শকসকল AC নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক সৃষ্টিশীলতাই মানুহক জীৱন পথত আগবাঢ়ি যাবলৈ এক নতুন প্ৰেৰণা এক নতুন সাহস দিয়ে
প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰৰ এখন আগশাৰীৰ বিদ্যালয় বিকি দেৱী গতানী উচ্চ মাধ্যমিক বিদ্যালয়ত। এই বিদ্যালয়ত প্ৰত্যেক বছৰে পৰীক্ষাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সৃষ্টিশীল কৰ্মৰ প্ৰশিক্ষণ দিয়া হয়। স্পকেন ইংলিছৰ প্ৰশিক্ষণ দিয়াৰ লগতে তাঁতশাল তথা ক্ৰিয়েটিভ এক্টিভিটিজৰো প্ৰশিক্ষণ দিয়া হয়। আজি সেই অনুষ্ঠানৰ এটা শুভাৰম্ভণি হৈছে। সেই অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবলৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তাঁতশাল হৈছে অসমীয়া সমাজৰ জাতীয় জীৱনৰ এক শিল্পস্বৰূপ। অসমীয়া তাঁতশাল অসমৰ প্ৰাচীন পৰম্পৰাগত কুটিৰ শিল্প, য'ত বাঁহ কাঠেৰে নিৰ্মিত শালত শিপিনীসকলে মুগা, এৰী আৰু পাটৰ কাপোৰ, গামোচা, ৰুমাল আদি বিভিন্ন ধৰণৰ কাপোৰ বৈ অসমীয়া সংস্কৃতিক জীয়াই ৰাখিছে। হাজাৰ হাজাৰ শিপিনীয়ে তাঁতশালখনক নিজৰ বৃত্তি হিচাপে লৈ জীৱন নিৰ্বাহৰ এক সুন্দৰ পথ বাছি লৈছে। প্ৰিয় দৰ্শক, এই বিদ্যালয়ৰে এগৰাকী শিক্ষয়িত্ৰীক আমি কাষতে লগ পাইছোঁ। আহকচোন আমি তেখেতৰ পৰা কিছু কথা জানো। নমস্কাৰ বাইদেউ। নমস্কাৰ। আমাৰ বিদ্যালয়ত প্ৰতি বছৰে এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। এক্সাম খতম হোৱাৰ পাছত তেওঁলোকৰ যোনখিনি ফ্ৰী টাইম থাকে সেইখিনি যাতে তেওঁলোকে নিজৰ যোনখিনি স্কিল ডেভেলপ কৰিব পাৰে তাৰ কাৰণে এই কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু আমি ভাবোঁ যে তাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বহুত ফলপ্ৰসূ হ'ব আৰু লগতে তেওঁলোকক পঢ়াৰ লগতে আৰু এক্সট্ৰা কাৰিকুলাৰ দিশতো আগবঢ়াই নিব। হয় হয় হয়, ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৌচুমী দাস। হয়, তোমালোকক যে প্ৰত্যেক বছৰে এনেকৈ স্কুলত ধৰক বিভিন্ন ধৰণৰ ক্ৰিয়েটিভিটিৰ প্ৰশিক্ষণ দি আহিছে, তাৰ পৰা তোমালোক কেনেদৰে লাভান্বিত হৈছা? আমি লাভান্বিত হৈছোঁ যে আমাৰ পঢ়াৰ জ্ঞানৰ উপৰিও যে আমাক এনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰিছে, সেইকাৰণে আমি বহুত আনন্দিত হৈছোঁ। আৰু যিহেতু আমাৰ ইয়াত তাঁতৰশাল আয়োজন কৰা হৈছে, সেই তাঁতৰশালৰ পৰা যাতে আমি আগলৈও যাতে আমি উপাৰ্জনৰ যাতে পথটো মুকলি হয়, তাৰো আমাৰ কাৰণে আমাক চেষ্টা কৰিছে ছাৰসকলে। সেইকাৰণে বহুত আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যাতে আমাৰ স্কুলখন যাতে আৰু আগুৱাই যায় তাৰে কামনা কৰিছোঁ। হয় হয়, ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰজ্ঞানী গঞ্জু। হয়, আমাৰ স্কুলত এই তাঁতৰশালৰ যি ব্যৱস্থা কৰিছে এই ব্যৱস্থাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ জীৱনত যে অকল চাকৰি হ'লেই আমি জীয়াই থাকিব পাৰিম সেয়া নহয়, আমি তাঁতৰশালৰ যি গামোচা, ৰুমাল, আন বহুতো কিবা কিবি বৈ আমাৰ যাতে জীৱনটো নিৰ্বাহ কৰিব পাৰোঁ, তাৰ বাবে আমাক ছাৰ আৰু বাইদেউসকলে যি সুবিধা দিছে সেই সুবিধাৰ কাৰণে মই তেওঁলোকক বহুত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই নিজকে আনন্দিত হৈছোঁ, মই কিছুমান নজনা কথা ইয়াত শিকিব পাৰিছোঁ আৰু বহুত ভাল লাগিছে। হয় হয়, ধন্যবাদ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গোপিকা বৰা। ইয়াত যে তোমালোকৰ বিদ্যালয়ত ইংলিছ স্পকেন ক্লাছ লৈ আছে ছাৰহঁতে, তাৰ পৰা তোমালোক কেনেদৰে লাভৱান হৈছা? হয়, আমাৰ ছাৰহঁতে এইকেইদিন আজৰি সময়ত ইংলিছ স্পকেন ক্লাছ কৰি আছে যাতে আমি ইংলিছত দুটা এটা কথা ক'বলৈ শিকোঁ আৰু যাতে অসমীয়াটোৱে নহয়, আমাৰ এতিয়া বহুত ক্ষেত্ৰত ইংলিছো দৰকাৰ হয়, সেইকাৰণে আমাৰ ইংলিছ কোৱাটো দৰকাৰ দেখি ছাৰহঁতে আমাক ইংলিছ স্পকেন ক্লাছ কৰিছে, সেইবাবে ধন্যবাদ জনাইছোঁ ছাৰহঁতক। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনালোকৰ বিদ্যালয়ত যি পৰীক্ষাৰ পিছত ছাত্ৰ ছাত্ৰীক যিখিনি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে এইখিনি খুবেই ভাল কথা, আমি জানি সুখী হৈছোঁ। এই বিষয়ে আপুনি অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়ক। ধন্যবাদ। SN নিউজ অসম। হয়, আমি আচলতে প্ৰতি বছৰেই কৰোঁ, বছৰেকীয়া পৰীক্ষাৰ পিছত আমি দুসপ্তাহমান সময় পাওঁ। হয়, আমি সেই সময়খিনি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ অলপ গঠনমূলক কামত আমি তেওঁলোকক জড়িত কৰাব বিচাৰোঁ। যোৱা বছৰ আমি তেওঁলোকক গামোচা ববলৈ শিকাইছিলোঁ আৰু তেওঁলোকে গামোচা বৈছিলেও। আৰু মোৰ পৰম সৌভাগ্য যে আমাৰ মাতৃগোটৰ এই সদস্যসকলে এই ক্ষেত্ৰত যথেষ্ট আগভাগ লয়। আৰু মই বিশেষকৈ ছাত্ৰীসকলক মই কৈছোঁ যে আজিৰ তাৰিখত বজাৰত এখন গামোচাৰ চাহিদা বহুত বেছি আছে আৰু এখন ৰুমালৰ চাহিদা বহুত বেছি আছে। গতিকে সকলোৱে যে আমি চাকৰি কৰি আমি জীৱন নিৰ্বাহ কৰিম সেইটো কথা নহয়। গতিকে আমাৰ হাতৰ বিদ্যা এটা আমাক আমি
শিকাটো অত্যন্ত জৰুৰী আৰু শিকিবলৈ আমি ইয়াতে শিকিব লাগিব সকলোখিনি কথা গতিকে সেইকাৰণে মই ভাবিছোঁ যে ছাত্ৰীসকলে গামোচা ববলৈ শিকক ৰুমাল ববলৈ শিকক আৰু বহুত ডাঙৰ পৰিকল্পনা আছে ভৱিষ্যত মই ভাবিছোঁ যে আমাৰ বিদ্যালয়ে এনেদৰে গামোচা বব ৰুমাল বব আৰু প্ৰয়োজন সাপেক্ষে আমি সেইখিনি আমি বজাৰত বিক্ৰী কৰিম আমি দেখুৱাব বিচাৰিছোঁ যে ধৰি লওক আমাৰ যে অসমীয়া শিপিনী আছে আমি ইয়াত অসম আমাৰ সেইটো কাৰণে যথেষ্ট ধৰণৰ বিখ্যাত কুটিৰ শিল্পক আমি আদৰি আনিব লাগিব কুটিৰ শিল্পৰ ডেভেলপমেণ্টে আচলতে আমাৰ কি যিটো আমাৰ নিবনুৱা সমস্যা ই যথেষ্ট হ্ৰাস হ'ব বুলি মই ভাবোঁ গতিকে সেইকাৰণে ভাবিছোঁ যে পৰীক্ষাৰ পিছত এনেই আমি সময়খিনি কটাই দিয়াতকৈ গতিকে সিহঁতক যিটো কোৱা হয় এইটো যিটো স্কলাষ্টিক যিটো মানে শিক্ষা আমি সেইটো দিবলৈ যত্ন কৰিছোঁ আৰু লগতে দেখা গৈছে যে আজি তাৰিখত যে ইংৰাজী ভাষা নাজানিলে অকণ বহুত সমস্যা আছে সেইকাৰণে আমি এই আজৰি সময়খিনিত ছাত্ৰ ছাত্ৰীসকলক আমি 2-2.5 ঘণ্টাকৈ আমি তেওঁলোকক মানে ইংলিছ স্পকেন এটা ক্লাছ দিছোঁ প্ৰতি বছৰে দিওঁ গতিকে ইংলিছ স্পকেন ক্লাছ দিছোঁ আমি আৰু তাৰ লগে লগে আমি কালচাৰেল যিখিনি এক্টিভিটিছ আছে আমি সেইখিনি তেওঁলোকক শিকাম আৰু নতুন নতুন বস্তু কৰিবলৈ যত্ন কৰি আছোঁ আৰু কৈ এইকাৰণে ভাল লাগিছে যে যোৱা বছৰ আমি এখন ইয়াত ইংলিছ ড্ৰামা কৰিছোঁ গডছ উইল বুলি গতিকে এসপ্তাহ ৰিহাৰ্চল দি তেওঁলোকক আমি ইংলিছ ড্ৰামাখন কৰাইছোঁ বহুত ভাল কৰিছে আৰু ৰাইজেও বহুত ভাল পাইছে তেওঁলোকৰ মানে এক্টিং কেনেকুৱা হৈছে ডাঙৰ কথা নহয় যে ইংৰাজীত এষাৰ কথা ষ্টেজত ক'বলৈ সাহস কৰিছে সেইটো আমাৰ ডাঙৰ এটা নিজকে আমি এটা ভাল আমি এচিভমেণ্ট পাইছোঁ বুলি আমি ধৰি লৈছোঁ এই বছৰ ঠিক সেইদৰে আমি কেইখনমান আমি ৰুমাল ববলৈ যত্ন কৰিছোঁ আমাৰ ইয়াৰ গোটেই দায়িত্বখিনি মই পল্লৱী বৰুৱা মিছক দিছোঁ ইনষ্ট্ৰাক্টৰ তাৰপিছত আমাৰ মাতৃগোট আছে মানে এখেতসকলে দায়িত্ব বহন কৰিছে গতিকে ভাগে ভাগে কামখিনি কৰি আছে গতিকে 1 এপ্ৰিলত যিটো আমাৰ চৰকাৰী নিৰ্দেশনা শিক্ষাবৰ্ষ আৰম্ভণি আমি সেইদিনাখনেই শিক্ষাৰ বৰ্ষ আৰম্ভণিৰ দিনাখনেই আমি ৰুমালৰ বোৱা কাৰ্যসূচী আমি শেষ কৰিম আৰু আমি যে 10 দিন 11 দিন আমি যি ইয়াত কৰ্মশালা কৰি যি শিকিলোঁ তাৰ আমি সেইখিনি তাৰ পাৰফৰ্মেঞ্চখিনি আমি 1 তাৰিখৰ দিনাখন আমি মঞ্চত মানে ৰাইজৰ আগত প্ৰদৰ্শন কৰিম আৰু ভাবিছোঁ এনেকেই আমি আমাৰ বিদ্যালয়খনক আমি আগুৱাই লৈ যাম কাৰণ আমি সকলোৱে জানো যে মানে টাইম লাইক দ্য ৰিভাৰ ইট কেনট বি ৰিকল্ড ওৱান্স পাষ্ট ইজ পাষ্ট ফৰ ৰিভাৰ গতিকে আমি সময় কিয় লোকচান কৰিম ছাত্ৰ ছাত্ৰীসকলে এতিয়া বছৰীয়া পৰীক্ষাহে দিছে আকৌ পঢ়িবই লাগিব গতিকে এইবিলাক কামত জড়িত ৰাখি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সৰ্বাংগীন উন্নতি সাধন কৰিব পাৰোঁ তাৰে এই চেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু তোমালোকক লগ পাই বহুত ভাল লাগিল আমি এই চেগতে কৈছোঁ যে তিতাবৰৰ বহুত আমি পাতিবলগীয়া কথা দীপাঞ্জলিৰ লগত আছে আমি 1 এপ্ৰিলত যিটো আমাৰ ইয়াত মানে আমাৰ শিক্ষাবৰ অনুষ্ঠান হ'ব তালৈ আমি তোমালোকক আমি সাদৰে নিমন্ত্ৰণ জনাম ধন্যবাদ হয় বহুত বহুত ধন্যবাদ আজি আপোনাৰ পৰা বহুতখিনি কথা জানিলোঁ আপোনালোকে যিখিনি পদক্ষেপ লৈছে এইখিনি নিশ্চয় ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিবলৈ অনুপ্ৰাণিত কৰিব ধন্যবাদ